বাবাৰ ছোৱালী কাজেলি গৈছোঁ। আজি আমি বজাৰলৈ ওলাই আহিলোঁ, চেপন দেওবাৰ বজাৰ। ইয়াত কি বস্তু ওলাইছে আপোনালোকে চাব। নতুন চেনেল এটা খুলিলোঁ, সেইটোৰ নাম হৈছে চাট এণ্ড চুপ, অসমীয়াত হৈছে আদা আৰু আঞ্জা। সেই তাত মানে সেইটো বিশেষকৈ খোলা হৈছে যিবিলাকৰ মানুহৰ টেলেণ্টবিলাক হিডেন হৈ থাকে, লুকাই থাকে, সিহঁতক সমাজত লৈ আনিবলৈ। আমি যদি মোৰ চেনেলৰ থ্ৰুদি যদি কাৰোবাৰ 10টা মানুহক চিনাকি কৰাই দিব পাৰিলে, সেইটো বহুত লুকাই থকাৰ পাৰটো। মিডিয়া বা নিউজে কেতিয়া গৈ পায়, যেতিয়া মানুহে ফেমাছ হৈ যায়। ফেমাছ হ'লেহে নিউজে গৈ বিচাৰে, কিন্তু আমি ফেমাছ নোহোৱাকৈ ৰাইজৰ আগত ওলাই দিব বিচাৰোঁ। সেইখিনি যিকোনো পুৰণা দৰকাৰ লাগিব। ডিচেম্বৰীয়া পাইপ পিঁয়াজ গৈছে, ফুল গৈছে, মাংস আনি কিনে গজাই লাগিছে, গজাইছে। এক কাম গেৰাণ্টি আছে। তই কেনেকুৱা এতিয়ালৈকেতো মই বিকাই দেখা নাই। ঠিক আছে, আজি বিশেষকৈ মই এটা দোকানত আহিছোঁ য'ত পৰা মই চাইকেল কিনিছোঁ। চাইকেল কিনি চলাইছোঁ। ইয়াত আপোনালোকে যদি চাইকেল ল'ব বিচাৰে সেইটো দোকানত আহিব পাৰে, মই দেখাই দিছোঁ। সেইখিনি চাইকেল দেই, এইখিনি চাইকেল আছে। সৰু বাচ্চাৰ চাইকেলৰ পৰা ডাঙৰলৈকে লেডিজবিলাকৰ সেইটো আছে, সেইটো বাচ্চাবিলাকৰ চাইকেল। সেইবিলাকত জেণ্টছবিলাকৰ চাইকেল পাব। ইয়াত বহুত কোৱালিটি ভাল পায় চাইকেলবিলাক যে, আৰু ভাল দামতে চাইকেলবিলাক পায়। আপোনালোকক যদি চাইকেল লাগিলে ইয়াত আহি ল'ব। আৰু এইফালে এটা ভাইটিৰ দোকান, ইয়াত ঘৰুৱা বস্তুবোৰ দেখি পাব। আৰু লগতে ইও মানে চাইকেলৰ কামখিনি কৰে, চাইকেল ফিক্স কৰিবলগীয়া হ'লে ইয়াত আহিব, এইটো দোকানত। আৰু ইয়াত হৈছে চাইকেল কিনিব, চাইকেল ফিক্স চব কৰি দিব ইয়াত। যদি আপোনাৰ ইয়াৰ পৰা চাইকেল কিনি বিয়া চিয়া হৈ যায়, যদি ইয়াতে আনি বনাব, মই ইয়াতে আনি বনাইছোঁ। মই যোৱাকালি চেইন আৰু পাম্পটো দি থৈ গৈছিলোঁ, আজি ল'ব আহিছোঁ। আজি বনোৱা নাই এতিয়ালৈকে, অলপ পিছত আহি লৈ যাম, কালেক্ট কৰিম। চাই ল'ব দোকান। এই মাহীটো লাগে। দাদা কি খবৰ? ভালে। আমনি নালাগে বহি বহি? আমনি নালাগে। আমনি কিয় লাগিব? নাই, কিছুমানৰ বহুত আমনি পায় ন দোকানত এনেকৈ বহি বহি থাকিবলৈ। আমি সময় নাপাওঁ। যেনেকা মই আমনি পাওঁ। ইয়াত লেটেষ্ট ডিজাইন চাইকেলবিলাকো পাই যাব। যেনেকা বিচাৰা তেনেকা চাইকেলে পাই যাব। কোনটো? উঠা অকল উঠিবহে পাবি দেই, মোৰ তাত পইচা নাই কিনি দিবলৈ। হা, ভাল লাগিছে, এইটো ভাল লাগিছে। এই ভাইটি দোকান বুলি কৈছিলোঁ যে, তাত আপোনালোকৰ গিফ্ট চিষ্টেমবিলাকো আছে। কাৰোবাৰ যদি গিফ্ট বিয়া চিয়া বাৰ্থডে চাৰ্থডে কিবা গিফ্ট চিফ্ট দিব আছে যদি ইয়াত আহি লৈ ল'ব। ভাইটিটো কলেজো পঢ়ি আছে, আৰু লগতে সেইখিনি পকেট খৰচা দেই, পকেট খৰচাৰ কাৰণে কৰিছে। তো আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰি দিব। মই ইয়াত ৰখি আছোঁ ট্ৰেইন ৰাস্তাৰ সন্মুখত। তাৰো কাৰণ আছে, আজি নতুন ট্ৰেইন এটা লঞ্চ হ'ব, তাৰ নাম হৈছে অমৃত ভাৰত। এইখিনি মই চাব আহিছোঁ, লগতে আপোনালোককো দেখাই দিব চেষ্টা কৰিম। মোৰ লগত লাগি থাকক, জড়িত হৈ থাকক।